হেল্ল' ফ্ৰেণ্ডছ, আজি মই সপ্তম শ্ৰেণীৰ বগৰী গছৰ সপোন গল্পটোৰ পাঠভিত্তিক ক্ৰিয়াকলাপৰ আলোচনা কৰিম। গতিকে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে, অপৰাজিতা বাইদেৱে শ্ৰেণীত কিহৰ বিষয়ে আলোচনা কৰিছিল? অপৰাজিতা বাইদেৱে শ্ৰেণীত অসমীয়া লোকাচাৰবোৰৰ কথা আলোচনা কৰোঁতে মাঘ বিহুত উৰুকাৰ লগত জড়িত লোকাচাৰবোৰৰ কথা খুব সুন্দৰকৈ আলোচনা কৰিছিল। টিফিনটো খুলি প্ৰজ্ঞানে কিয় মুখখন বিকটাই দিছিল? টিফিনটো খুলি প্ৰজ্ঞানে মুখখন বিকটাই দিছিল কিয়নো মাকে আজিও তাৰ টিফিনত কেক আৰু মিঠাই দিছিল। মাঘ বিহুত তৈয়াৰ কৰা কি কি পিঠা পনাৰ কথা পাঠত উল্লেখ আছে লিখা। মাঘৰ বিহুত তৈয়াৰ কৰা ঘিলা পিঠা, সুতুলি পিঠা, জেং পিঠা, চুঙা পিঠা, টেকেলি পিঠা, পানী পিঠা, জোন পিঠা, কল পিঠা, তৰা পিঠাৰ নামবোৰ পাঠত উল্লেখ আছে। নিশান্তৰ মাকে কি কাম কৰি সংসাৰখন চলাইছিল? নিশান্তৰ মাকে প্ৰতিদিনে 4 ঘৰ মানুহৰ পাৰ্ট টাইম কাম কৰি সংসাৰখন চলাইছিল। ভেলাঘৰৰ ভিতৰত প্ৰজ্ঞান বৈশালীহঁতে কি খেল খেলিছিল? ভেলাঘৰৰ ভিতৰত প্ৰজ্ঞান বৈশালীহঁতে অসমীয়া গান আৰু বিহু নামৰ অন্তাক্ষৰী খেলিছিল। দ্বিতীয় প্ৰশ্ন, কোনে কৈছিল কাক কৈছিল লিখা। এই আছো আৰু, তোৰ খবৰ কেনে? নিশান্তই প্ৰজ্ঞানক কৈছিল। এয়া লোকবিশ্বাস, সেইবুলি গাহৰি খোৱাৰ ভয়ত মন নগলেও কোনোবাই জোৰ কৰি খাব নালাগে। নিশান্তৰ মাকে ল'ৰা ছোৱালীহঁতক কৈছিল। গ নম্বৰ প্ৰশ্ন, বাৰী মানে কি খুৰী? বৈশালীয়ে নিশান্তৰ মাক কৈছিল। উৰুকাত ভোজ খোৱাৰ বাবে নিশান্তক প্ৰয়োজন হোৱা টকাখিনি প্ৰজ্ঞানে কিদৰে যোগাৰ কৰিছিল লিখা। উৰুকাত ভোজ খোৱাৰ বাবে নিশান্তক প্ৰয়োজন হোৱা টকাখিনি প্ৰজ্ঞানে নিজৰ সাঁচতীয়া থকা সঞ্চয় পাত্ৰটো ভাঙি যোগাৰ কৰিছিল। ভেলাঘৰত ভাত খাওঁতে প্ৰজ্ঞান সজীৱহঁতে কিয় কোনোদিনো অনুভৱ নকৰা অদ্ভুত আনন্দ লাভ কৰিছিল? ভেলাঘৰত ভাত খাওঁতে প্ৰজ্ঞান সজীৱহঁতে কোনোদিনো অনুভৱ নকৰা অদ্ভুত আনন্দ লাভ কৰিছিল কাৰণ সিহঁতে ভেলাঘৰটোৰ মাজৰ ঠাইখিনি মুকলি কৰি ৰাতিৰ এই মায়াময় পৰিৱেশত হাতলেম্পৰ পোহৰত খৰিৰ চৌকাত মাকহঁতে ৰান্ধি কলপাতত বাৰি দিয়া ভোজ এই প্ৰথম খাইছে। নিশান্তৰ মাকে গোৱা গীতটো শুনি ল'ৰা ছোৱালীবোৰৰ মনত কেনে প্ৰতিক্ৰিয়া হৈছিল? নিশান্তৰ মাকে গোৱা গীতটো শুনি ল'ৰা ছোৱালীবোৰৰ মনত অন্য ধৰণৰ প্ৰতিক্ৰিয়া হৈছিল কাৰণ তেওঁলোকে কেতিয়াও ইমান সুন্দৰ গীত, ইমান দৰদ ভৰা গীত শুনা নাই। খোলা আকাশৰ তলত এখন বাৰীৰ সপোন, বাৰীত এটা বগৰী পুলি ৰোৱাৰ সপোন, তল সৰি সৰি পৰা পকা বগৰীৰ সপোন, এনেদৰে সিহঁতে ইমান সুন্দৰ সপোন কাহানিও দেখিবলৈ পোৱা নাই। সিহঁতে ডাক্তৰ হোৱাৰ সপোন দেখিছে, ইঞ্জিনিয়াৰ হোৱাৰ সপোন দেখিছে, বিজ্ঞানী হোৱাৰ
সপোন দেখিছে, কিন্তু সিহঁতৰ ফ্লেটৰ পিছফালৰ বাৰী এখনৰ সপোন কাহানিও দেখা নাই। বগৰী এজোপাৰ সপোন কাহানিও দেখা নাই। সেই তল কৰা বগৰীৰ সপোনে আটাইকেইটাৰে দুচকুত আলফুলে টোপনি বোলাই দিলে। বাক্য ৰচনা কৰা। ৰান্ধি বাঢ়ি কবিতাই সকলোকে ৰান্ধি বাঢ়ি খুৱাবলৈ ভাল পায়। মকৰা মকৰ। ভোক লগাৰ বাবে ৰহিমে গোটেই ভাতখিনি মকৰা মকৰকৈ খাই পেলালে। কথা বতৰা। অপৰাজিতা বাইদেউৰ কথা বতৰা শুনি সকলোৱে ভাল পালে। কাপোৰ কানি। নিশান্তৰ মাকে বিহুৰ বাবে কাপোৰ কানি যোগাৰ ধৰিলে। টানি টুনি। নিশান্তৰ মাকে প্ৰতিদিনে 4 ঘৰ মানুহৰ ঘৰত পাৰ্ট টাইম কাম কৰি পোৱা পইচাৰে সংসাৰখন টানি টুনি চলায়। চাহ জলপান। আমি সন্ধিয়া সময়ত চাহ জলপান খাওঁ। 7 নম্বৰ প্ৰশ্ন। বিপৰীতাৰ্থক শব্দ লিখা। কৃত্ৰিম অকৃত্ৰিম, আকৰ্ষণ বিকৰ্ষণ, কল্পনা বাস্তৱ, বন্ধু শত্ৰু। সাৱধান অসাৱধান, সহজ কঠিন সহজ। একে অৰ্থ বুজোৱা অৰ্থ লিখা। কৰুণ দয়া, প্ৰকাণ্ড বৃহৎ, অৰ্পণ নিবেদন, কুঁৱলী কোহলী, চকু নয়ন, আমনি বিৰক্তি, ইচ্ছা উৎসাহ, টোপনি নিদ্ৰা। 9 নম্বৰ প্ৰশ্ন। তলত দিয়া শব্দবোৰ প্ৰত্যয় ভাঙা। অসমীয়া অসম যোগ ইয়া, সমনীয়া সমান যোগ ইয়া, নিমখীয়া নিমখ যোগ ইয়া, মচমচীয়া মচমচ যোগ ইয়া, দীঘলীয়া দীঘল যোগ ইয়া। আমাৰ সম্পূৰ্ণ ক্ৰিয়াকলাপ ইয়াতেই শেষ হৈছে। যদি ভিডিঅ'টো ভাল পাইছা তেনেহ'লে চেনেলটো লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা।